সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আপোনালোকে এই কথা অৱগত যে অহা কালিৰ পৰা নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিব। নিৰ্বাচনী আয়োগে আমাক এখন চিঠি লিখিছিলে যে অহা 1 তাৰিখৰ পৰা আমি কোনো ধৰণৰ প্ৰশাসনিক গোটসমূহৰ হাল সলনি কৰিব নোৱাৰো। তাৰ মানে বিভিন্ন সময়ত আপোনালোকে দেখিছে আমি মাজুলীৰ পৰা গোলাঘাটলৈকে গাঁও ট্ৰান্সফাৰ কৰিছো, লখিমপুৰৰ পৰা মাজুলীলৈ গাঁও আনিছো, বিভিন্ন জিলা মহকুমা আমি মাজে মাজে গঠন কৰো, ব্লক গঠন কৰো, পঞ্চায়ত গঠন কৰো। এটি নিৰ্বাচনী আয়োগে ক'লে যে 1 জানুৱাৰীৰ পৰা এই ধৰণৰ নতুন প্ৰশাসনিক গোট আপোনালোকে গঠন কৰিব নোৱাৰিব। আৰু কেতিয়ালৈকে নোৱাৰিব? যেতিয়ালৈকে ডিলিমিটেশ্যন আয়োগে কাম শেষ নকৰে। তাৰমানে আমি সময়সীমাটো নাজানো যে কিমান দিনলৈকে এই বেন অৰ্ডাৰটো আমাৰ ওপৰত থাকিব। সেইবাবে প্ৰশাসনীয় দিশৰ পৰা যিমানবিলাক কাম আমি সময়ে সময়ে কৰি থাকিব লাগিছিল বা কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলো, সেই গোটেইবোৰ কাম আজিৰ কেবিনেটত আমি শেষ কৰিলো, যাতে নিৰ্বাচনী আয়োগে আমাক নতুন প্ৰশাসনিক গোট সৃষ্টি কৰিব যি বাধা দি থব। প্ৰশাসনীয় দিশৰ পৰা যিমানবিলাক কাম আমি সময়ে সময়ে কৰি থাকিব লাগিছিল বা কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলো, সেই গোটেইবোৰ কাম আজিৰ কেবিনেটত আমি শেষ কৰিলো, যাতে নিৰ্বাচনী আয়োগে আমাক নতুন প্ৰশাসনিক গোট সৃষ্টি কৰিব যি বাধা দি থব অহাকালিৰ পৰা, তাৰ পৰিপ্ৰেক্ষিতত আমি যাতে নিৰ্বাচনী আয়োগৰ কোনো ধৰণে তেওঁলোকৰ বাধা নিষেধক আমি অমান্য নকৰো, আৰু আমি যাতে তেখেতসকলে যি ধৰণে আমাৰ পৰা অপেক্ষা কৰিছে আমি তেনেধৰণে অপেক্ষা যাতে ৰক্ষা কৰিব পাৰো। সেইবাবে যোৱা কেইদিনমানত আমি জিলা উপায়ুক্তসকলক সুধিছিলো যে আপোনালোকৰ কিবা এনেকুৱা হাল সলনিৰ কাম আছে নেকি জিলাৰ সীমাত। আজি জিলা উপায়ুক্তসকলৰ ৰিপৰ্টৰ ভিত্তিত আমি 14খন জিলাত কিছু গাঁৱৰ সামান্য পৰিৱৰ্তন কৰো। উদাহৰণস্বৰূপে মই আপোনালোকক ক'ব পাৰো যে উত্তৰ গুৱাহাটী টাউন কমিটিখন আগতে কামৰূপ জিলাত আছিল, কিন্তু গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজখন সমাপ্ত কৰাৰ কাৰণে একেটা অথৰিটি যাতে জিলাখনৰ 2 মূৰে থাকিব পাৰে, কাৰণ এতিয়া আমি সময় শেষত আহিছো, আমাক সেই অঞ্চলটো হয় মেট্ৰ' বা ৰুৰেলত থাকিব লাগে। কিন্তু ৰুৰেলৰ ফালৰ পৰা মেট্ৰ'ৰ ফাঁচী বজাৰটোতো হাতত ল'ব নোৱাৰে। গতিকে স্বাভাৱিকভাৱে আমি কামৰূপ ৰুৰেলৰ পৰা উত্তৰ গুৱাহাটী টাউন সমিতিৰ অঞ্চলটো আমি কামৰূপ মহানগৰ জিলালৈ হস্তান্তৰ কৰিলো। ঠিক তেনেধৰণে আন জিলাসমূহতো এনেকুৱা সৰু সৰু দাবী বা জিলা উপায়ুক্তসকলৰ বিচাৰত কিছু সাল সলনি কৰাৰ প্ৰয়োজন আছিলে। আজি আমি এনেকুৱা 14টা প্ৰস্তাৱত অনুমোদন দিছো, ইনভলভিং চাৰ্টেন ভিলেজেছ, যে এই ভিলেজখন ইয়াত যাব। আপোনালোকৰ মনত আছে কেইদিনমান আগতে আমি মাজুলীৰ পৰা এখন পঞ্চায়ত গোলাঘাটত দিছিলো। আজিও আমি কেবিনেটত তেনেকুৱা কেইটামান সিদ্ধান্ত আমি লবলগীয়া হৈছে, আৰু সেই সিদ্ধান্তখিনি জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত আমি লৈছো, কাৰণ কালিৰ পৰা আৰু কেতিয়া আমি কৰিব পাৰিম আমি নাজানো। এইটো হল এটা কেবিনেটৰ সিদ্ধান্ত আছে। দ্বিতীয়তে, আজি কেবিনেটত আমি যথেষ্ট বেদনা লৈ আৰু মনত দুখ কৰি, মনত আমি সকলোৱে যথেষ্ট দুখী, কিন্তু
অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত আৰু এক প্ৰকাৰ ক'ব গ'লে আমাৰ জাতি মাটি ভেটি প্ৰশাসনিক শক্তিশালী কৰা বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি আমি অত্যন্ত দুখ সহকাৰে কেইটামান সিদ্ধান্ত ল'বলগীয়া হৈছে। মই অসমৰ মানুহক অসমৰ ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে নিবেদন কৰিম যে এই সিদ্ধান্ত কেইটা আমি কিন্তু ব্যক্তিগত লাভালাভ বা দলীয় লাভালাভৰ কাৰণে লোৱা নাই। এইটো অত্যন্ত এৰাব নোৱাৰা কামৰ কাৰণেহে এই সিদ্ধান্ত কেইটা আমি বছৰৰ শেষৰ দিনটোত ল'বলগীয়া হৈছে। আৰু মই নিজেও এইকেইটা লৈ ভাল পোৱা নাই, কিন্তু কেতিয়াবা দেশৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত প্ৰশাসনৰ স্বাৰ্থত প্ৰয়োজন হলে আমি কঠোৰ সিদ্ধান্ত ল'ব লাগে। আৰু এনেকুৱা এটা সিদ্ধান্ত লৈছো আৰু তাৰ কাৰণে যিসকল ৰাইজে মনত অলপ দুখ পাব তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ক্ষমাও বিচাৰিছো। সিদ্ধান্ত কেইটা এনেকুৱা হল যে আমি বিশ্বনাথ জিলা গঠন কৰিছিলো আৰু ময়ে ঘোষণা কৰিছিলো, মোৰ হাতেদিয়ে বহুতখিনি কাম আগবাঢ়িছিল। আজি আমি বিশ্বনাথ জিলাখনক পুনৰ শোণিতপুৰ জিলাৰ লগত একত্ৰীকৰণ কৰিবলগীয়া হ'ল। ডেফিনেটলি বিশ্বনাথৰ ৰাইজে দুখ পাব, কিন্তু এইটো কিছু সময়ৰ বাবে লোৱা সিদ্ধান্ত। আমাৰ কিছু ৰোড মেপ আছে আৰু খুব সোনকালে আমি পুনৰ বিশ্বনাথ জিলা আমি উভতাই দিব পাৰিম। এইটো এটা অত্যন্ত সাময়িক সিদ্ধান্ত। আমাৰ ৰাইজৰ স্বাৰ্থত প্ৰশাসনৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি ল'বলগীয়া হৈছে ই এটা সিদ্ধান্ত। দ্বিতীয় সিদ্ধান্তটো হ'ল হোজাই জিলাখনকো আমি নগাঁও জিলাৰ লগত পুনৰ সংলগ্ন কৰিবলগীয়া হ'ল। তৃতীয় সিদ্ধান্তটো হ'ল বজালী জিলাখনকো আমি বৰপেটা জিলাৰ লগত পুনৰ সংলগ্ন কৰিবলগীয়া হ'ল। অবভিয়াছলি দক্ষিণ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ জিলা নাছিলেই, গতিকে আমাৰ অসমত ৩৫খনেই জিলা। গতিকে এই হোজাই নগাঁও জিলাৰ একত্ৰীকৰণ, বৰপেটা বজালীৰ একত্ৰীকৰণ, শোণিতপুৰ আৰু বিশ্বনাথৰ একত্ৰীকৰণ আৰু BTAD এৰিয়া তামোলপুৰ আৰু বাক্সাক আমি একত্ৰীকৰণ কৰিবলগীয়া হ'ল। তাৰমানে অসমত 4খন জিলা কমি যাব আৰু তামোলপুৰ পুনৰ বাক্সাৰ লগত যাবগৈ, বিশ্বনাথ শোণিতপুৰৰ লগত যাবগৈ, হোজাই নগাঁৱৰ লগত যাবগৈ, বজালী বৰপেটাৰ লগত যাবগৈ। কিন্তু এই সিদ্ধান্তটো সদায়ৰ কাৰণে নহয়, জাতীয় জীৱনৰ স্বাৰ্থত এটা ট্ৰেনজিশন ফেজৰ কাৰণে অকণমান সময়ৰ কাৰণে প্ৰশাসনৰ স্বাৰ্থত জাতীয় জীৱনৰ স্বাৰ্থত ই এটা অন্তৰ্বৰ্তীকালীন বা অলপ কম সময়ৰ কাৰণে এই সিদ্ধান্তটো আমি লৈছো আৰু এই সিদ্ধান্তটো আমি উপযুক্ত সময়ত ইয়াত আমি পুনৰ বিচাৰ বিবেচনা কৰিব পাৰিম। ৰাইজক মই সেই বিষয়েও ডেফিনেটলি প্ৰতিশ্ৰুতি দিম। অৱশ্যে সুকীয়া আৰক্ষীৰ জিলা চলি থাকিব, নায়িক জিলা চলি থাকিব আৰু যিমানবিলাক জিলা পৰ্যায়ৰ কাৰ্যালয় ইতিমধ্যে স্থাপন কৰা হৈছিল সেইবিলাকো নিৰ্দিষ্ট নিয়মত চলি থাকিব। বিভিন্ন জাগাত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ চলি আছে, সেইসমূহো চলি থাকিব। এটা সামান্য সময়ৰ কাৰণে এইটো লোৱা এটা সিদ্ধান্ত। এই সিদ্ধান্তটো সদায় কাৰণে লোৱা সিদ্ধান্ত নহয়, এটা বিশেষ প্ৰশাসনিক কাৰণত জাতীয় জীৱনৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভৱিষ্যতৰ কাৰণে চিন্তা ৰাখি এই সিদ্ধান্তটো আমি ল'বলগীয়া হৈছে। মই অত্যন্ত বিনম্ৰতাৰে হোজাই, বিশ্বনাথ, বজালী আৰু তামোলপুৰবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছো। এটা দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, প্ৰশাসনৰ স্বাৰ্থত, চৰকাৰৰ স্বাৰ্থত কম সময়ৰ কাৰণে এই সিদ্ধান্তটো ল'বলগীয়া হৈছে। আমি সকলোৱে খুব দুখিত। কালিও গোটেই ৰাতি আমি ইয়াত হোৱা নাই। আপোনালোকে দেখিছে যে ৰাতিপুৱা মই 5টালৈকে ইয়াতে বহি আছো। আমি বহুতখিনি চিন্তা চৰ্চা, কালি আমাৰ মন্ত্ৰী কোনেও হোৱা নাই, আমি ইয়াতে আছো। আপোনালোকে চব দেখিছে ৰাতিপুৱা 5টালৈকে আছো।
এই সিদ্ধান্তখিনি লবলগীয়া হৈছে মই ৰাইজৰ সহযোগিতা কামনা কৰিম আমাৰ নতুন বছৰ হৈ যোৱাৰ পিছতে আমাৰ মন্ত্ৰীসভাৰ গোটসমূহে এই জিলাসমূহত ভ্ৰমণ কৰিব আৰু চৰকাৰৰ যি এটা ট্ৰেনজিশনেল এটা যি সিদ্ধান্ত এইটো স্থায়ী নহয় যেটো এটা সময়ৰ লগত লবলগীয়া সিদ্ধান্ত তাক যেটো পৰিৱৰ্তনৰ সম্পূৰ্ণ অৱকাশ থাকিব তাৰ বিষয়ে সেই জিলাৰ ৰাইজৰ আগত গৈ পেলাই আমাৰ কি কাৰণে কিয় কৰিবলগীয়া হল তাৰ বিষয়ে ব্যাখ্যা কৰিব ৰাইজৰ মই সহায় সহযোগিতা আকৌ এবাৰ কামনা কৰিম so यही है Can you talk about your cabinet decisions in English or Hindi? Today we have taken some important decision to remerge 4 districts which was created in recent times. Like we created Tamulpur district, today we are again merging it with original Baksa district. We created Hojai district, today we are again merging it with Nagaon district. We created Bishwanath district, today we are again merging it with Sunitpur district. We created Bojali district, today we are again merging it with Borpeta district. But this decision has been taken because of administrative exigency, and definitely decisions are always taken for the interest of Assam and our society. However, the police district in this district, police district will continue in this area, police district will continue, judicial district will continue wherever judicial setup has been established, and all other district offices which have been created during this period will continue so that no employee or officer faced any difficulty. So we have to take decision to all these decision in the last day of the year, because from tomorrow we will not be able to take any decision at least for some time, because delimitation exercise of Assam will begin. An election commission has already directed Assam government not to create any more administrative units or change any administrative unit with effect from 1st January. So this decision could have been taken in a normal cabinet meeting one by one, but we have to club together because we know that we are in a phase of uncertainty from tomorrow. So in view of that uncertainty, we have taken all decision today itself. হৈ গল এতিয়াৰ পৰা হৈ গল notification has been issued. এটা প্ৰশ্ন আছিলে যেহেতু সমষ্টি পুনৰুত্থান কৰা হ'ব গতিকে এই প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰে যেহেতু নিৰ্বাচনভাৱে কৰিব ৰাজ্য চৰকাৰৰ ৰূপৰেখা কি হ'ব অসমৰ বিভিন্ন সংবাদ পত্ৰ কিছুমান সমষ্টিৰ নাম আহি আছে যে এইটো শিডিউল ট্ৰাইব হৈ গল এইটো শিডিউল কাষ্ট হৈ গল এইটো সমষ্টি হৈ গল এইটো সমষ্টি হৈ গল বহুত সংবাদ পত্ৰই কিছুমান তালিকাও দি আছে এই ক্ষেত্ৰত মই ৰাইজক বিনম্ৰতাৰে ক'ব খোজো যে এইবিলাক কাগজ আছিল 2007 পিছত অসমত বহুত পৰিৱৰ্তন হ'ল নতুন জিলা হ'ল নতুন মহকুমা হ'ল নতুন মানুহ আহিলে 2-3খন নতুন জিলা হ'ল চৰাইদেউ মাজুলী ওয়েষ্ট কাৰ্বি আলং বিভিন্ন জিলাও হ'ল গতিকে আগৰ প্ৰপোজালটো চাই পেলাই আমি কোনো ৰিয়েক্ট কৰিব নালাগে যেটো নিৰ্বাচনী আয়োগৰ অৰ্ডাৰত মই দেখিছো they will release another draft and claims objection hearing will be there. Definitely Assam government will also give their views, and all political party, all other people have the right to give their views. গতিকে আজি যিবিলাক বাতৰি কাকতত সমষ্টিৰ কথা ওলাই আছে মই ভাবো যে এইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় মানে আমি
কিবা সেইখিনি গোটেই বিষয়টো নিৰ্বাচন আয়োগে কৰিব কিন্তু অসম চৰকাৰে ভিউ দিব নাই অসম চৰকাৰৰ পৰা যদি ভিউ বিচাৰে ভিউ দিব কিন্তু অসম চৰকাৰে ভিউ দিয়ক বা নিদিয়ক বিজেপি কংগ্ৰেছ ইউডিএফৰ পৰাতো ভিউ বিচাৰিবই বিং এ মেজৰ পলিটিকেল পাৰ্টি সংগঠনসমূহেও ভিউ দিব পাৰিব ৰাইজেও দিব পাৰিব কাৰণ এইটো কোনো ক্লোজ এক্সাৰচাইজ নহয় এইটো ৰাইজক লগত লৈহে কৰা এক্সাৰচাইজ হ'ব মুখ্যমন্ত্ৰী মহোদয় আজি যিখন কেবিনেট বৈঠক নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ বিশেষ উদ্দেশ্য আছে নেকি নাই সেইটো কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই 4:30 বজাত সাক্ষাৎ কৰিম গতিকে আজি মোৰ গুৱাহাটীত যোৱা সম্ভৱ নাছিলে সেইকাৰণে মন্ত্ৰীসকলে মই দিল্লীলৈকে মাতি আনিলো প্ৰধানমন্ত্ৰী মহোদয়ক এই সন্দৰ্ভতে সাক্ষাৎ নহয় প্ৰধানমন্ত্ৰী মহোদয়ৰ লগত মই আজি প্ৰায় 10 দিন আগতে এটা এপইণ্টমেণ্ট বিচাৰিছিলো এপইণ্টমেণ্টটো তেখেতে 31 তাৰিখে 4:30 বজাত দিলে গতিকে মই গুৱাহাটীত যাব নোৱাৰা হলো সেইকাৰণে মন্ত্ৰীসকলক কলো যে আপোনালোক যদি দিল্লীত আহে আহক আৰু নহলে ভিডিঅ' সংযোগ হল গতিকে ৰণোজ পেগু পৰিমল শুক্লবৈদ্য বিমল বৰা তেওঁলোক ভিডিঅ'ত থাকিলে বাকী 2-3জন ইয়াত আছিলেই আৰু বছৰৰ শেষ দিনটো আমিও এবাৰ ফিজিকেলি লগ পালো ডিচিসকলৰ যিখিনি এক্সিষ্টিং ডিষ্ট্ৰিক্ট যিসকল নোহোৱা হ'ল বা তেওঁলোকৰ ভূমিকা এতিয়া কেনেকুৱা হ'ব সেইবোৰ ডিচি সকলতো তেওঁলোক অফিচাৰহে গতিকে তেওঁলোক এতিয়া এছডিঅ ইনচাৰ্জ হৈ থাকিব তাৰপিছত চৰকাৰে যেতিয়া তেওঁলোকক ছিনিয়ৰ টিমতে ট্ৰেন্সফাৰ কৰিব বৰ্তমান দে উইল বিকাম এছডিঅ ইনচাৰ্জ কিন্তু এই জিলাকেইখনত আমি এজন এডিচি লেভেলৰ অফিচাৰ দিম পুৰণা জিলাকেইখনত যাতে বিশ্বনাথৰ মানুহ তেজপুৰত আহিব নালাগে যাতে বজালিৰ মানুহ বৰপেটাত যাব নালাগে গতিকে আমাৰ গভৰ্ণমেণ্ট অৰ্ডাৰটো এনেকুৱা হ'ব যে এ ছিনিয়ৰ এডিচি উইল বি পোষ্টেড এজ এ এছডিঅ চ' ডেট জিলা উপায়ুক্তৰ সকলোখিনি ক্ষমতা তেওঁ তাতেই ব্যৱহাৰ কৰিব আমি এনেকৈ ক'ব পাৰোঁ যে বিশ্বনাথৰ যিজন ডিচি আজিৰ ট্ৰেকত আছিলে তেওঁ আজিৰ পৰা এছডিঅ ইনচাৰ্জ হ'ব এছডিঅ ইনচাৰ্জ ইনচাৰ্জ হ'ব আৰু তেওঁৰ ছিনিয়ৰিটি যদি এছডিঅৰ নহয় ডিচিৰ হয় 5 তাৰিখলৈকে ইলেকশ্যন কমিছনে অফিচাৰ ট্ৰেন্সফাৰ কৰাত বেন কৰি ৰাখিছে গতিকে ডেফিনেটলি তেওঁ আৰু ডিচিৰ পৰাটো সদায় এছডিঅ হৈ নাথাকিব 7 বা 8 তাৰিখে তেওঁ ট্ৰেন্সফাৰ হ'ব তাৰ জেগাত নতুন এছডিঅ আহিব কিন্তু নতুন এছডিঅ আহিলেও তেওঁ এডিচি লেভেলৰ অফিচাৰ হ'ব আৰু ডিচিৰ সকলোখিনি কাম তেওঁলোকে কৰিব পাৰিব ৰাইজৰ কোনো আমি অসুবিধা হ'ব নিদিওঁ सर एक छोटी सी बाइट हिंदी में सर अगर आप ठीक है मैं बता सकता हूं असम का डिलिमिटेशन एक्सरसाइज काल से शुरू होगा यानी निर्वाचन आयोग ने एक अधिसूचना जारी किया है कि काल से हम कोई एडमिनिस्ट्रेटिव यूनिट्स का चेंज नहीं कर पाऊंगा टिल द डिलिमिटेशन एक्सरसाइज इज कंप्लीटेड इसीलिए हमारा जितना पेंडिंग प्रपोजल्स था या जो हमारा डिस्कशन स्टेज में था लेकिन हम लोग किया नहीं था तो आल स्कूल मिला के 13-14 जो ऐसे मर्जर डीमर्जर एमलगमेशन ये छोटा मोटा जितना प्रपोजल था ये प्रपोजल आज हम लोग कैबिनेट में क्लियर किया एक बड़ा निर्णय था हमने 4 नया जिला बनाया था जैसे बिश्वनाथ जिला होजाई जिला तामुलपुर जिला और बजाली जिला लेकिन एडमिनिस्ट्रेटिव और हमारा असम का पूरा संरक्षण और हमारा असम का कल्याण का बात चिंता करते हुए ये सारा नया डिस्ट्रिक्ट हम ओरिजिनल डिस्ट्रिक्ट से मर्ज किया और ये एक ट्रांजिशन फेज होगा जितना जल्दी होगा हम लोग इस जिला को फिर रिवाइव करेगा आफ्टर फॉलोइंग सर्टेन प्रोसेस ছাৰ এখানে এটা প্ৰশ্ন আছিলে যে গোটেই জিলাকেইখন এতিয়া যিটো আকৌ নতুনকৈ একত্ৰিতকৰণ এই প্ৰক্ৰিয়াটো নকৰাকৈ ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো আগবঢ়াব পৰা নগ'ল হয় নেকি মানে মই এইটোৰ ওপৰত কমেণ্ট নিদিওঁ কিন্তু ইমানখিনিয়ে মই ক'ব খুজিছো যে এই সিদ্ধান্তটো অসমৰ স্বাৰ্থত লোৱা হৈছে মানে বহুতখিনি কথা কবতো নোৱাৰি কিন্তু এই সিদ্ধান্তটো অসমৰ স্বাৰ্থত লোৱা হৈছে প্ৰশাসনিক দিশৰ পৰা লোৱা হৈছে প্ৰশাসনিক দিশৰ পৰা বিবেচনা কৰা হৈছে আৰু অসমৰ স্বাৰ্থক সন্মুখত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে আৰু যেতিয়া মই নিজে মাত্ৰ কেইদিনমান আগতে গৈছো জিলাবিলাক উদ্বোধন কৰিব তাতে ডিচি অফিচো কৰিছো
যেতিয়া মই নিজেই এই সিদ্ধান্তটো ল'বলগীয়া হৈছে তাৰ মানে তাৰ আঁৰত কিবাটো কাৰণ থাকিব নহলে ইমান ডাঙৰ সিদ্ধান্ত কোনে ল'ব গতিকে এইটো কেতিয়াবা কেতিয়াবা অলপ কঠোৰ সিদ্ধান্ত ল'বলগীয়া হয় আৰু সেই কঠোৰ সিদ্ধান্তখিনি আজি লৈছো আৰু সেইখিনিকে আমি খুদে মূলে আকৌ এই 4খন জিলাৰ ৰাইজক উভতাই দিম এই সমগ্ৰ প্ৰক্ৰিয়াটো যদি আকৌ পুনৰ গঠন কৰিবলগীয়া হয় জিলা তেতিয়া ডিলিমিটেশ্যন প্ৰচেছ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ ডিলিমিটেশ্যন প্ৰচেছটো লোকসভাৰ আগতে খুব সম্ভৱ শেষ হৈ যাব গতিকে এইটোতো বহুত দিনৰ প্ৰচেছটো নহয় হাৰ্ডলি ডিলিমিটেশ্যনৰ কাম 6 মাহ 7 মাহ 8 মাহতে শেষ হৈ যাব এটা কথা অকমান যদিও ইয়াত ৰিভাইভেলটো কমপ্লিটলি এটা বেলেগ ইস্যু হ'ব আমাৰ মন্ত্ৰীসকলে যেতিয়া ৰাইজৰ লগত কথা পাতিব আমি ৰোড মেপটো দি দিম কিন্তু ডিলিমিটেশ্যনৰ লগত মই এইটো লিংক কৰিব নোখোজো কিয় ডিলিমিটেশ্যন কৰিব ইলেকশ্যন কমিশ্যনে মই তাৰ ওপৰত কমেণ্ট দিয়াটো ঠিক নহয় কিন্তু সময়সীমাটো থাকিব আৰু তেতিয়া। এটা ডেফিনেটলি যে এতিয়াতো আৰু একো ৰিভাইভ আমি এটা যি সিদ্ধান্ত ললো 1 জানুৱাৰীৰ পৰাতো নতুন সিদ্ধান্ত নহয় গতিকে যিকোনো নতুন সিদ্ধান্ত ডিলিমিটেশ্যনৰ ৰিপৰ্টৰ পিছতে হ'ব 5 তাৰিখৰ সম্পৰ্কত আপুনি এটা কৈছিলে যে 5 তাৰিখে ডিচি তাৰমানে সমান্তৰালভাৱে এটাটো ডিলিমিটেশ্যন সমান্তৰালভাৱে অসমত আৰু এটা প্ৰক্ৰিয়া চলি আছে এইটো হ'ল সামাৰী ইলেক্ট্ৰেল ৰিভিজন এটা অসমত নহয় দেশতে চলি আছে 5 তাৰিখে নতুন ইলেক্ট্ৰেল ৰোল ওলাব গতিকে ইলেকশ্যন কমিশ্যনে আমাক এটা অৰ্ডাৰ দি থৈ দিছিলে যে এই সময়ছোৱাত আপোনালোকে অফিচাৰ ট্ৰান্সফাৰ নকৰিব এই এছডিঅ সকল ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ বা ডিচি সকল সেইকাৰণে আমি তেওঁলোকক এতিয়া ডিচিৰ পৰা এছডিঅৰ চকীখনত বহিব অলপ বেয়া লাগিব কিন্তু বেয়া লাগিলেও এইটো উপায় নাই কাৰণ নিৰ্বাচনী আয়োগৰ অৰ্ডাৰ আছে যে আমি অফিচাৰ চেঞ্জ কৰিব নোৱাৰো सर लास्ट के अंत में सर क्यों यहाँ पर क्यों कैबिनेट में यहाँ में मैं दिल्ली में था और आज कोई मेरा कुछ अपॉइंटमेंट है तो मैं गुवाहाटी नहीं जा सकता था इसीलिए मैं कोलीग लोग को यहाँ बुला लिया सर ये निर्णय आनंद फानन में क्यों लेना पड़ा आनंद फानन में इसलिए लेना पड़ा कि काल से आगे और निर्णय नहीं ले पाएगा तो काल से बैंड है सो जो भी हम लोग सोच रहा था लास्ट 1 ईयर 6 मंथ हम लोग कर ही रहा था 2-3 महीना आगे भी कुछ किया 1 महीना आगे भी कुछ किया लेकिन जब अभी इंडिफिनिट पीरियड के लिए हम कुछ कर ही नहीं पाएगा तो इसीलिए जो भी मन में था आज कर लिया तो कल से सर बैन क्यों मतलब वो डिलिमिटेशन असम में शुरू हो जाएगा सर प्राइम मिनिस्टर से आप मुलाकात करेंगे आज क्या एजेंडा रहेगा नहीं ये तो जो मार्गदर्शन लेना আৰু নতুন বছৰৰ আজি কাইলৈ আৰম্ভণি আজি শেষৰটো দিন ৰাইজৰ কাৰণে আপোনাৰ বাৰ্তা কি অহাকালিতো সাংবাদিকসকলৰ জৰিয়তে ৰাইজৰ লগত কথা পাতিম গুৱাহাটীত 100খন CNG বাছো কালি ইনগ্ৰেশ্যন হ'ব CNG ষ্টেচনো ইনগ্ৰেশ্যন হ'ব আৰু 3 জানুৱাৰীত আমি অসম গৌৰৱ অসম সৌৰভ বঁটাসমূহো ঘোষণা কৰিম আৰু আমাৰ যিটো বিকাশৰ যিটো দ্বিতীয় পষেক বজালিৰ পৰা আৰম্ভ কৰি একেবাৰে তিনিচুকীয়ালৈকে যোৱাৰ যিটো বিকাশৰ পষেক 2 নম্বৰ বিকাশৰ দ্বিতীয় পষেক সেইটো আমি ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু কালি যিখিনি আপোনালোকক কিবা ভাল কথা যদি জনাব পাৰো আজিতো অলপ খুব ভাল কথা নহল গতিকে অহাকালি যদি কিবা ভাল কথা জনাব পাৰো জনাম আপুনি এতিয়াও ভাবে নেকি যে আজি যিকেইটা সিদ্ধান্ত লোৱা হ'ল এয়া মই ভাল পোৱা নাই মই নিজে ইলেকশ্যন মিটিঙত কৈছো বিশ্বনাথ জিলা কৰিম তামুলপুৰ মই নিজেই কৰিম মনটো খুব কালিৰ পৰা কলো না কালিৰ পৰা আমি ইয়াত হোৱাই নাই আপোনালোক নিজে সাক্ষী আছে মই ইয়াৰ পৰা ওলাই গৈছো 5:30 না কালিৰ পৰা আমি নিজেই মানে যেতিয়া এই কথাখিনি কৰিবলগীয়া হ'ল অফিচাৰসকলে আমাক ক'লে যে এই কামখিনি কৰিব লাগিব তেতিয়া 2 দিন ধৰি মোৰ পেটত ৰাখি মই চিন্তা কৰি আছো যে কেনেকে কৰিম এজনকৈ আমাৰ মন্ত্ৰীসকলক ক'লো সকলোৱে কালি আহিলে গোটেই ৰাতি আমি ইয়াতে বহি থাকিলো আমি উঠিবও পৰা নাই কিন্তু কেতিয়াবাতো সদায়তো আৰু ভাল ঘোষণাই নহয় কেতিয়াবাতো দেশ চৰকাৰৰ স্বাৰ্থত অলপ কঠোৰ সিদ্ধান্ত ল'ব লাগে গতিকে এটা বছৰৰ শেষ দিনা ভাল লগা নাই কিন্তু তথাপিতো বহুত চিন্তা কৰি সিদ্ধান্তটো লোৱা হৈছে স্যাৰ হয়তো এই সিদ্ধান্তৰ পিছত বিভিন্ন ঠাইত ৰিপাৰ্কেশ্যন হ'ব পাৰে মোৰ অকনমান বিশ্বাস আছে যে এই জিলা কেইখনৰ ৰাইজে জানে যে আমাৰ চৰকাৰখনৰ দায়বদ্ধতা কিবা এটা যদি আমি কৰিছো নিশ্চয় তাৰ কাৰণ আছে গতিকে মই নাভাবো যে
ৰাইজে আমাৰ লগত আমাৰ কথাখিনি নুবুজিব বুলি, কিন্তু তথাপিতো ৰাইজৰ ভুল বুজাবুজি আঁতৰাবৰ কাৰণে বা কিবা থাকিলে আমি যিখিনি কথা হয়তো সংবাদ মেলত ক'ব নোৱাৰো বা কাগজ এখন আমি বহুতখিনি দেখুৱাব নোৱাৰো, কিন্তু জিলাৰ মুখিয়াল ব্যক্তিসকলৰ লগত আমাৰ মন্ত্ৰীসভাৰ প্ৰতিনিধি দল এটা গৈ তাতে কথা পাতিব। যেনেকে কালি বজালিতে সিদ্ধান্তটো লোৱাৰ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই তাৰ দল সংগঠনসমূহক সাক্ষাৎ কৰি আহিছে, তেওঁলোকক বুজাই আহিছে আৰু তেওঁলোকে কৈছে ঠিক আছে, মুখ্যমন্ত্ৰী বা আপোনালোকে যদি কিবা সিদ্ধান্ত লৈছে নিশ্চয় কিবা ভাবি চিন্তি লৈছে। গতিকে আমাৰ বিধায়কসকলকো মই জনাইছো সেই জিলাৰ, আৰু তেওঁলোকে মোটামুটি কৈছে যে হয় কিছুমানটো সিদ্ধান্তটো ল'ব লাগিব, উপায়টো নাই। हेमंत जी, एक सवाल है। प्रधानमंत्री के राहुल गांधी आज प्रेस कॉन्फ्रेंस कर रहे थे, उन्होंने कहा कि भाजपा और आरएसएस इन दोनों लोगों के मित्रों का धन्यवाद देता हूं, ये लोग मेरा मार्गदर्शन कर रहे हैं, मेरे ऊपर हमला कर रहे हैं, मैं इन्हें अपना गुरु मानता हूं। गुरु मानना है तो नागपुर जाना चाहिए उनको। गुरु राहुल जी को मैं बोलना चाहता हूं कि गुरु आप आरएसएस और बीजेपी को मत मानिए, इसलिए हम भी नहीं मानता हूं आरएसएस बीजेपी को कि गुरु है, ये तो हमारा पार्टी है। गुरु हमारा ध्वज है, भारत माँ का जो ध्वज है, हम वहां गुरु दक्षिणा भी करता हूं। तो आइए, नागपुर में आपका स्वागत है, आप आके गुरु जब मान ही लिया है तो इस टाइम गुरु दक्षिणा भी कीजिए ध्वज का सामने। कमलनाथ ने भी बोला है कि उनके हिसाब से 2024 में विपक्ष का प्रधानमंत्री का कैंडिडेट राहुल गांधी हो। देखिए, विपक्ष का कैंडिडेट राहुल गांधी भी हो सकता है और जितना बड़ी नेता है सारे विपक्ष का कैंडिडेट हो सकता है, उसमें तो बीजेपी का कंट्रोल नहीं है। लेकिन बीजेपी का और देश का कैंडिडेट नरेंद्र मोदी है। मैं पहले भी आपको गुजरात चुनाव का समय में भी बोला हूं कि कौन सिल्वर मेडल लेगा, कौन ब्रॉन्ज मेडल लेगा, उसका ऊपर हमारा कोई कंट्रोल नहीं है। हम इतना जानता हूं कि हमारा उम्मीदवार बोलिए, हमारा आशा का किरण बोलिए, वो प्रधानमंत्री नरेंद्र मोदी है। देश का आशीर्वाद लेके प्रधानमंत्री मोदी जी ही 2026 में प्रधानमंत्री बनेगा। उम्मीदवार कोई भी बने, आपत्ति नहीं है। प्रधानमंत्री नहीं बनेगा, प्रधानमंत्री मोदी बनेगा। उम्मीदवार आप भी बने, क्या आपत्ति है? पायल जी भी बन जाए, उम्मीदवार में कोई आपत्ति नहीं है। तो आप पूछ लीजिए राहुल जी कब नागपुर आते हैं ध्वज को प्रणाम करने के लिए। सर, क्या राहुल गांधी जाएंगे नागपुर तो आप लोग स्वागत करेंगे उनका? नहीं, देखिए, राहुल गांधी जी ने बोला है कि मैं बीजेपी और आरएसएस को धन्यवाद देता हूं, गुरु मानता हूं कि वो हमारा मार्गदर्शन करता है। तो आप तो जानते हैं, गुरु तो ऐसे स्टेटमेंट में कोई मानते हैं। गुरु मानना है तो आप आके हमारा भारत माँ का ध्वज को प्रणाम कीजिए, गुरु दक्षिणा दीजिए और आप आगे बढ़िए स्वयं सेवक का रूप से। क्या आपत्ति है? संघ का द्वार तो सबके लिए खोला है। और संघ में किसी को स्वागत नहीं किया जाता है, संघ में लोग जाते हैं निष्ठा को लेकर। यहाँ में स्वागत नन स्वागत और कोई शादी नहीं होता है। आप जाते हैं वहां में, अगर आपका मन, आप सचमुच गुरु मानते हो तो आप जाएगा वहां में, जाके आप गुरु जी का समाधि में, डॉक्टर जी का समाधि में आप प्रणाम करेगा, ध्वज को प्रणाम करेगा, हो गया आपका गुरु। ऐसे आप स्टेटमेंट में गुरु मानने से कैसे होगा? सर, राहुल गांधी की हाफ टी शर्ट काफी चर्चा में रही है, और क्या दिखाना चाहते हैं आप? देखिए, मैं कोई लोगों का अपना फैशन का बारे में मैं नहीं कुछ बोल रहा, तो मेरा भी एक फैशन है, उनका भी एक फैशन है। दीज आर फैशन स्टेटमेंट एंड ये एकदम व्यक्तिगत होता है। अगर राहुल जी का फैशन स्टेटमेंट हाफ टी शर्ट होता है, मेरा फैशन स्टेटमेंट हो सकता है लंबा शर्ट का होगा, तो दीज आर फैशन स्टेटमेंट, उसमें क्या बोला जाएगा? लेकिन वो कह रहे हैं कि हम ठंड से नहीं डरते, इसको दिखाने के लिए हम पहन रहे हैं टी-शर्ट। चलिए तवांग में आप कितना, भारत का कितना लोग ठंड से नहीं डरता है, कितना लोग का कांग्रेस का शासन के लिए 60 इयर्स भारत में कितना गरीब है, एक ठंडा का समय में कपड़ा नहीं मिलता है। तो ये देखिए, ये सब बात इतना ही है कि भारत में बहुत गरीब बच्चा है, बहुत गरीब माँ बाप है,
जिसको पहनने के लिए कंबल भी नहीं है, स्वेटर भी नहीं है, और उनका वो कंपल्शन है। आपका है लेकिन आप नहीं पहन रहे, आपका वो फैशन स्टेटमेंट है। तो एक फैशन स्टेटमेंट और कंपल्शन का बीच में डिफरेंस होता है। मेरा तो इतना ही है भाई, आपका जो कुछ है वो आप दूसरा को दे दीजिए, आप जब नहीं पहनते हैं। Chief Minister, you have been talking about demographic changes and population control as well. There is this Muslim cleric, Maulana Sajidi. He says that in 100 years, Muslims will take over India and we will convert Ayodhya again into Babri Masjid. I do not disagree with him. The way the population is getting increased, and you have seen that how demography has changed in Kerala, Jammu Kashmir, Bengal, in Assam. So I don't dispute his statement, but this is the real problem, and the large Indian community should fight back and should ensure that demography is not changed, and we must implement certain policy so that our demography remains intact. राजस्थान के मुख्यमंत्री आपको कहते हैं कि आप भड़काऊ बयान देते हैं, लोकतंत्र के लिए ठीक नहीं है, ऐसा बोला है? मेरा एक भी बयान भड़का वाला है? कोई वीडियो चला के दिखिए तो। अगर मैं राहुल गांधी को सद्दाम बोलता हूं, ये भड़का वाला है? ये तो उनका और मेरा बीच में है, उनमें पब्लिक का क्या बातें है? एक कौन सा मेरा बयान भड़का वाला है? मैं तो कभी जाति को लेके भाषण नहीं देता हूं, मजहब को लेके नहीं देता हूं। मैं खाली सबका साथ सबका विकास, एक माँ का एक ही हस्बैंड होना चाहिए, और दूसरा आप व्हाट्सएप में डाइवोर्स मत कीजिए, कानूनन डाइवोर्स कीजिए। इसमें भड़काव कौन सा है? आप बोलिए, आप ही बोलिए। मैं पूछ लूंगा अशोक जी गहलोत जी को नेक्स्ट टाइम जब मिलूंगा कि भाई मेरा कौन सा स्टेटमेंट हो सकेगा, कोई कॉपी पेस्ट एडिट होके उनका पास गया हो। मैं तो कभी भड़का वाला नहीं देता हूं। मैं तो हमेशा आप लोग का साथ हंसते हंसते ही बात करता हूं कि इसलिए आसाम का लोग वो करने ही नहीं जानते। हम लोग होता ही है ऐसा, हम लोग तो बिहू इहू जानता हूं, हम कहाँ भड़का वाला बयान, हम लोग जानते ही नहीं हुए सब। आप अभी कुछ बोल देगा, मुझको डांट लेगा तो मैं चुपचाप गुवाहाटी चला जाऊंगा। क्या है, हम तो इतना हम लोग का आप लोग जगह दिया है तो यहाँ आया हूँ। सर, AIUDF के मेंबर ने प्रेसिडेंट की इंटरवेंशन मांगी है जो इवेक्शन ड्राइव हो रही है आसाम में। करना चाहिए। हम तो हाई कोर्ट का निर्देश अनुसार हमारा एविक्शन ड्राइव होता है कि आप फॉरेस्ट क्लियर कीजिए, VGR PGR कीजिए। वो हाई कोर्ट और सुप्रीम कोर्ट का निर्देश का ही हम लोग पालन करते हैं। अगर प्रेसिडेंट्स कैन इंटरफेयर विद दैट, इट इज गुड। मुझको तो अच्छा नहीं लगता है एविक्शन करके, बट अभी गुवाहाटी हाई कोर्ट हैज गिवन मी इंस्ट्रक्शन कि आप ग्वालपाड़ा का पूरा फॉरेस्ट को आप क्लियर कीजिए, एविक्शन कीजिए। अगर थ्रू प्रेसिडेंशियल इंटरवेंशन दैट ऑर्डर कैन बी स्टेड, मेरा कुछ प्रॉब्लम नहीं है। मैं तो एविक्शन, किसी को एविक्शन करके किसी को अच्छा लगता है क्या? करना पड़ता है कानून। जब मैं CM का कुर्सी में हूं, अगर आपका VGR PGR किसी ने एनक्रोच किया है, अगर आपका फॉरेस्ट किसी ने एनक्रोच किया है, अगर किसी ने आपका 17 मंदिर का जमीन एनक्रोच किया है, तब तो आपको करना पड़ेगा। दिस इज द जॉब ऑफ ए चीफ मिनिस्टर। अगर कोई थ्रू प्रेसिडेंशियल इंटरवेंशन मेरा पास कोई ऑर्डर आ जाते हैं कि आप ऐसा मत कीजिए, एंड वी विल एंश्योर दैट यू विल नॉट बी कंटेम्प्ट ऑफ कोर्ट, ठीक है, मेरा क्या प्रॉब्लम है? There are expected cases that COVID will again increase in certain areas. What are the steps that the government? My own view is that government of India has taken adequate step to aware people and protect ourselves from any kind of outbreak. I have seen many articles which says that Indian vaccine is much more stronger than Chinese vaccine. So I am sure that because of Atmanirbharshil Bharat and our own indigenously developed vaccines, we should remain safe. That is what I pray and I hope.